মই মৰিলে এইটো গানে বাজিব কিন্তু জীৱন দিয়া মোৰ জুবিন দাৰ মৃত্যুৰ দিনা কি গান বাজিব মনৰ কথা কৈ গৈছিল জুবিন গাৰ্গে। আজিৰ দিনটো অসমৰ বাবে এক শোকৰ দিন। অসমবাসীৰ হৃদয়ত অমৰ হৈ থকাৰ দৰে সংগীতৰ জগতখনত এক বিশেষ স্থান গঢ়ি তোলা শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহি পৰিছে। তেওঁৰ মৃত্যুৰ লগে লগে অনুৰাগীৰ মাজত এক প্ৰশ্ন ঘূৰি ফুৰিছে, মৃত্যুৰ দিনা কোনটো গান বাজিব? কাৰণ জুবিনে নিজেই জীৱিত অৱস্থাত বহু আগতে মনৰ কথা কৈ গৈছিল। অসমীয়া সংগীতক নতুন ধাৰা দিয়া জুবিন গাৰ্গ কেৱল গায়ক নহয়, অভিনেতা, সংগীতকাৰ আৰু এক অনুভৱ। দেশৰ পৰা বিদেশলৈ বিস্তৃত তেওঁ অনুৰাগীসকলে তেওঁ প্ৰতিটো গানক বুকুত সাঁচি ৰাখিছে। তেওঁতকৈ ডাঙৰ কথা, জীৱনৰ প্ৰতিটো অধ্যায়ত নিজৰ সংগীতৰ লগত নিজেই কথা কৈছিল। তেনে এটা দিনত এক সাক্ষাৎকাৰত জুবিনে কৈছিল, মই যেতিয়া এই পৃথিৱী এৰি যাম তেতিয়া মোৰ প্ৰিয় গীতটোৱে বাজিব। এই কথা জনাৰ পাছত অনুৰাগীৰ মাজত এতিয়া এক তীব্ৰ কৌতূহল, সেই গীতটো কি হ'ব? কোনটো সুৰে জুবিনৰ মৃত্যুৰ দিনা সকলোকে আঁতৰি যোৱা শিল্পীজনক সঁজুলি দিব? অনুৰাগীয়ে কয়, জুবিনৰ প্ৰিয় গীত মানে মনত পৰে তোত, হ'ব পাৰে বা মই দেৱদূত। আনহাতে কেইবাজনৰ মতে তুমি নাহিলা গীতটোৱেই আছিল তেওঁৰ জীৱনৰ প্ৰকৃত প্ৰতিচ্ছবি। প্ৰকৃতপক্ষে জুবিনে স্পষ্টকৈ কৈ গৈছিল, মৃত্যুৰ দিনা তেওঁ বাছনি কৰা গীতটোহে বাজিব। এতিয়া সেই বাণী অসমবাসীৰ হৃদয় বিদৰ্ণ কৰি আছে। অসমজুৰি ছচিয়েল মিডিয়াত এটা আন্দোলনৰ দৰে আৰম্ভ হৈছে। অনুৰাগীয়ে তেওঁৰ প্ৰিয় গীতবোৰ শ্বেয়াৰ কৰি কৈছে, এই গানটো বাজিলেই জুবিনৰ আত্মা শান্তি পাব। তেওঁ মৃত্যুৰ দিনা অসমবাসীয়ে একেলগে গাব লাগিব। এনে মন্তব্যবোৰে এতিয়া ভৰি পৰিছে ফেচবুকত আৰু ছচিয়েল মিডিয়াত। অসমবাসীৰ জীৱনত জুবিন গাৰ্গ এটা নাম নহয়, এটা অনুভৱ। মৃত্যুৰ দিনা কোনটো গীত বাজিব সেইটো হয়তো একোজন অনুৰাগীৰ বাবে ভিন্ন হ'ব পাৰে, কিন্তু সত্য একেই। জুবিনৰ প্ৰতিটো গীতেই আজি অসমবাসীৰ বুকুত অমৰ হৈ ৰ'ল।